হাই হেল্ল' নমস্কাৰ পুনৰ আকবাৰ স্বাগতম জনাইছোঁ নতুন এটা ভিডিঅ'লৈ কেনে আছে মোৰ অসম বাহিৰা আশা কৰোঁ নিশ্চয় ভালে আছে আৰু ইতিমধ্যে আপোনালোকে থাম্বনেইলখন চাই গম পাইছে যে আজি ভিডিঅ'টো কেনেকুৱা হ'ব গৈ আছে হয় বন্ধুসকল আজি ভিডিঅ'টো অলপ বেলেগ ধৰণৰ বেলেগ নহ'ব গৈ আছে কাৰণ আজি আমি গৈ আছোঁ ফুৰিবলৈ বছৰৰ প্ৰথম ফালে আমি ক'তো ফুৰিব যোৱা নাই মানে বনভোজো খাব যোৱা নাই তো ভাবিছোঁ বছৰৰ প্ৰথমৰ মাহৰ শেষৰ ফালে তো আমি যাওঁ আজি ফুৰিবলৈ তো মই গৈ আছোঁ আৰু মাও যাব মাকো লৈ যাম তো মা গাড়ীত বহি আছে আৰু মায়েও যাব আৰু তাই আছে আমাৰ জ্যোতি আৰু এইটো চাইডে ভণ্টিও আছে সকলো আজি ব্যস্ত হৈ আছে ফটো উঠাত তো আমি যাম প্ৰথমত জখলাবান্ধা ভৰালি নামঘৰত যাম আৰু নামঘৰত দৰ্শন কৰিম তাৰপিছত মাক লৈ গৈ আছোঁ মাক অলপ ডক্টৰ দেখুৱাম তো জখলাবান্ধাত মোৰ ভাল চিনাকি এজন মহান ডক্টৰ এজন আছে তো তেখেতৰ ওচৰত যাম আৰু তেখেতৰ ওচৰত মাক দেখুৱাম মাৰ যিহেতু অলপ বয়স হৈছে আৰু সৰু সুৰা সমস্যাও আছে তো তাত যাম তাৰপৰা আকৌ মাহী ঘৰত আহিম তো আজি ভিডিঅ' ঢেৰ কিবা কিবি তো আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব তেন্তে ব'লক দেৰি নকৰি আজি ভিডিঅ'টো আৰম্ভ কৰোঁ ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে আপোনালোকক কৈছোঁ যে আজি আছে আপোনালোকৰ বাবে এটা বাম্পাৰ অফাৰ কেৱল 100 টকাত হ'ব পাৰে আপোনালোকে লাখ লাখ টকীয়া গাড়ীৰ গৰাকী সময় বেছি নাই বাক্সাৰ উপহাৰ খেলৰ টিকেট আপুনি ল'লে নে যদি লোৱা নাই তেন্তে আজিয়ে লৈ লওক কাৰ ভাগ্যত আছে অডি মহিন্দ্ৰা থাৰ আৰু লগতে বিলাহী বাহন স্ক্ৰীনত আহি থকা নম্বৰত এতিয়াই যোগাযোগ কৰি আপোনালোকে অনলাইন টিকেট ক্ৰয় কৰক কিয়নো অসম চৰকাৰ আৰু প্ৰশাসনৰ অনুমতি সাপেক্ষে বাক্সা জিলাৰ বাথৌপুৰী কঠালিগাঁও কেন্দ্ৰীয় বাথৌ পূজা ভিত্তিত গোল্ডেন জুবলি সেলিব্ৰেশন 2024 3 ফেব্ৰুৱাৰী তাৰিখে হ'ব গৈ আছে উপহাৰ কুপনৰ খেল গতিকে 100 টকা টিকেট ক্ৰয় কৰক আৰু লাভ কৰক লাখ লাখ টকীয়া উপহাৰ ফাইনেলি বন্ধুসকল 100 কিলোমিটাৰ অতিক্ৰম কৰি আমি ফাইনেলি আহি পালোঁ ভৰালি নামঘৰ আৰু এই দেখিছে ন ভৰালি নামঘৰ গেট তো আমি ইয়াত প্ৰথমত চাকি বন্তি জ্বলাম আৰু লৈ লৈছোঁ মা আছে ভণ্টি আছে তাইও আছে তো আমি নামঘৰৰ ভিতৰত সোমাই গৈ আছোঁ আৰু প্ৰথমবাৰ আহিছোঁ মই আগত বহুতবাৰ আহিছোঁ যদিও নামঘৰত অহা নাই আজি ভৰালি নামঘৰত প্ৰথমবাৰ আহিলোঁ আৰু সেয়েহে ভিডিঅ' কৰি আছোঁ যিহেতু মাহঁতো আছে আৰু ইমান ধুনীয়া ঠাই বহুতবাৰ শুনিছোঁ কিন্তু আহা নাই আৰু মই জখলাবান্ধা কলিয়াবৰ আহিয়ে থাকোঁ দুদিন পিছে কিন্তু ইয়াত আজি প্ৰথম আহিলোঁ তো ধুনীয়াকৈ ময়ো চাম আৰু আপোনালোককো দেখাম তো নামঘৰৰ একেবাৰে ওচৰত আহি পালোঁ আৰু যিহেতু আমি চাকি বন্তি জ্বলাম তো নামঘৰৰ ভিতৰত চাকি বন্তি জ্বলোৱা নিষেধ তো আমি সেইটো চাইডে যাব লাগিব আৰু চাকি জ্বলাবৰ কাৰণে এইটো চাইডে ব্যৱস্থা আছে আৰু সকলোৱে ইয়াতে চাকি জ্বলাই আছে তো ময়ো গৈ আছোঁ এইটো চাইডে আৰু আমাৰ মা ভণ্টিহঁত চব গৈছে তাতে চাকি জ্বলাবলৈ তো ময়ো গৈ আছোঁ প্ৰথমতো চাকি জ্বলাই লওঁ আৰু এনেদৰে সকলোৱে আহিছে আৰু ইয়াতে চাকি জ্বলাইছে তো মই গৈ আছোঁ ভিতৰলৈ আমাৰ চাকি বন্তি জ্বলোৱা হ'ল আৰু ভক্তপ্ৰাণ ৰাইজসকলেও চাকি বন্তি ইয়াত জ্বলাই আছে তো আমি এতিয়া যাম এইটো চাইডে আছে নামঘৰ তো নামঘৰত যাম আৰু তাত গৈ দেখাম একেবাৰে শীতলময় পৰিৱেশ আৰু খুব ভাল লাগি আছে ইয়াত আহি বতাহো বৈ আছে যিহেতু ঠাণ্ডা আৰু ঠাণ্ডাৰ মাজত বতাহ তো কিবা এটা ভাল লাগি আছে তেতিয়া নামঘৰত যাম আৰু নামঘৰ ভাগ আপোনালোকক দেখাম সোমাই আহিলোঁ নামঘৰৰ ভিতৰ ভাগত আৰু কিছু এনেধৰণৰ চাওক গোটেই খুব ধুনীয়া তো শান্তিময় পৰিৱেশ চাৰিওফালে আৰু ভৰালি নামঘৰৰ কথা বহুতবাৰ শুনিছিলোঁ যদি আজি আহিছোঁ আৰু গৈ আছোঁ ওচৰত গৈ দেখাম আপোনালোকক তো বন্ধুসকল ভিতৰৰ ভাগত সোমাই আহিছোঁ আৰু সেৱাও জনালোঁ তো এইটো চাইডে দেখিছে আপোনালোকে তুলসী খুঁটা অৱস্থিত ভৰালি নদীয়ে দান দিয়া তো ভিতৰত থাপনা আছে তো থাপনা ভাগ অলপ দেখাম দৰ্শকসকলক তো গৈ আছোঁ ভিতৰত
আৰু এয়া অলপ বাহিৰৰ পৰা মই দেখাই দিছোঁ ভিতৰত থাপনা ভাগ আৰু সকলোৱে ইয়াত আহে আৰু শ্ৰদ্ধাৰ ইয়াত ভক্তি সেৱা জনায় আৰু খুব ভাল লাগিছে আজি আহি ইয়াত আৰু মোৰ লগত ইয়াত এখেতো আছে মই যিহেতু আজি প্ৰথমবাৰ আহিছোঁ ইয়াত আৰু মই বহুতবাৰ শুনিছোঁ ভৰালী নামঘৰৰ কথা ইয়াত বছৰি এটা অনুষ্ঠান হয় মাঘী পূৰ্ণিমা আমাৰ অহা 10-11 ফাগুনত হ'ব ফাগুনত মানে দোল পূৰ্ণিমাতে পৰিব নেকি দোল পূৰ্ণিমাত নহয় দোল পূৰ্ণিমা আগতে পৰিব দোল পূৰ্ণিমাৰ আগতে পৰিব আৰু বছৰত অনুষ্ঠান এটাই হয় নেকি ইয়াত আমাৰ অনুষ্ঠান ভাদমহীয়া নাম হয় প্ৰসংগ হয় এনেতো 12 মানুহ হৈয়ে থাকে যাত্ৰী আহিয়ে থাকে কাইলৈ আৰু বেছি হ'ব দেওবাৰো বেছি হয় যিহেতু বন্ধৰ দিন সকলোৱে সদায় আহিয়ে থাকে আৰু মই ইয়াত দুখন নামঘৰ দেখিলোঁ ইয়াৰ সেইটো চাইডে আছে সেইখন পুৰণি নেকি সেইখন পুৰণা মানে আসন ইয়াত নতুন আসন তাত বন্তি জ্বলাই ইয়াত মানে বন্তি নজ্বলাই ইয়াত সেৱা কৰে প্ৰসাদ বিতৰণ হয় প্ৰসাদ ইয়াত ভাগৱত পাঠ হয় নাম কীৰ্তন ইয়াতে হয় তো এয়া আছিল ভৰালী নামঘৰ আৰু ভিতৰ ভাগ আপোনালোকক দেখুৱালোঁ তো বন্ধুসকল নামঘৰৰ অলপ পাছফালে আহিছোঁ আৰু এইটো চাইডে ডাঙৰ এখন পুখুৰী আছে আৰু লগতে এইটো চাইডে সৰু ফিল্ড এখন আছে তো যিসকলে ইয়াত দৰ্শনৰ লগত যিসকলে ইয়াত খানা খাম বুলি ভাবে আহে তো তেখেতসকলে ইয়াতে খানা খোৱাৰ ব্যৱস্থা কৰিব পাৰে ধুনীয়াকৈ এইটো চাইডে চৌকা টৌকা আছে আৰু এইটো চাইডে ৰান্ধনীশাল আছে তো তাত খানা চানা বনাই ইয়াত খাব পাৰে আৰু এইটো চাইডে পুখুৰীৰ গেট আছে এইটো চাইডে তললৈ যোৱা কিন্তু বৰ্তমান বন্ধ কৰি থোৱা হৈছে আৰু পুখুৰী ডাঙৰেই আছে কিন্তু পানী অলপ লেতেৰা নিচিনা পাইছোঁ তো আৰু সৰুটো চাইডে অলপ কাম চলি আছে যিহেতু ফাগুন মাহত ইয়াত বছৰীয়া যোনটো অনুষ্ঠান সেই অনুষ্ঠান ডাঙৰ অনুষ্ঠান ইয়াতে হ'ব তো তাৰ কাৰণে অলপ কাম কাজ চলি আছে ইয়াত তো সেয়াই আছিল ভৰালী নামঘৰ তো বন্ধুসকল বছৰৰ প্ৰথম ফালেই আৰু প্ৰথমবাৰ আজি সপৰিয়ালে ভৰালী নামঘৰত আহিলোঁ আহি ইয়াত চাকি বন্তিও জ্বলালোঁ সেৱা কৰিলোঁ মাও আহিছে লগত বহুত ভাল লাগিছে আৰু প্ৰথমবাৰ আহিছোঁ তো সঁচাকৈ বহুত বেছি ভাল লাগিছে তো এতিয়া ইয়াত আহিলোঁ দেখালোঁ ভৰালী নামঘৰ আপোনালোকক আৰু এতিয়াও যাম জখলাবন্ধা মানে আপোনালোকক প্ৰথমতে কৈছোঁ যে মাৰ অলপ শৰীৰ ভাল নহয় তো জখলাবন্ধা এজন মহান ডক্টৰ আছে কনক চন্দ্ৰ বসুমতাৰী ছাৰ তো তেখেতৰ তাত যাম আৰু তেখেতৰ তাত মই ট্ৰিটমেণ্ট কৰাম তো আন কোনোবা এটা ভিডিঅ'ত আপোনালোকক ছাৰৰ লগত চিনাকি কৰাই দিম আৰু স্বাস্থ্যৰ ভাল ৰাখিবৰ কাৰণে ছাৰৰ পৰা অলপ পৰামৰ্শ ল'ম আৰু সাক্ষাৎকাৰৰ ভিডিঅ' এটা আপোনালোকৰ মাজলৈ লৈ আনিম তো আজিৰ ভিডিঅ'ত ইমানেই আছিলে আশা কৰোঁ ভিডিঅ'টো চাই ভাল পাইছে ভাল পালে লাইক শ্বেয়াৰ কমেণ্ট আৰু লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব তেন্তে আকৌ পৰৱৰ্তী বেলেগ এটা ভিডিঅ'ত লগ পোৱা হয় ধন্যবাদ